ফাৰ্ষ্ট এপিছডটোত তুমজাঙৰ একো নেদেখালো, জাষ্ট আমি দেখাইছো যে ক'ৰ পৰা ক'লৈ আহিছো। এইটো হৈছে আজিৰ ছেকেণ্ড এপিছড। তো মানে গাইছ, আজি আমি গৈ আছো তুমজাং ভিলেজলৈ। 2 ঘণ্টামান ট্ৰেকিং কৰাৰ পিছত আমি তুমজাঙৰ গেট পাই গলো। ইয়াত আমি এন্ট্ৰিটো কৰি গোটেইকেইটা আকৌ ট্ৰেকিং ষ্টাৰ্ট কৰি দিলো। অলপ দূৰ ট্ৰেকিং কৰাৰ পিছত আপুনি দুটা ৰাস্তা দেখা পাব, এটা ৰাস্তা তুমজাং পিকলৈ যায় আৰু এটা ভিলেজলৈ যায়। আৰু এতিয়া আমি গৈ আছো তুমজাং ভিলেজলৈ, তাৰপিছত আমি পিকলৈ যাম। যিহেতু আমি ৰাতি ষ্টে কৰিবৰ কাৰণে এতিয়ালৈ টেণ্ট বুক কৰা নাই, গতিকে আমি ভিলেজত গৈ ফাৰ্ষ্ট টেণ্ট বুক কৰিম, তাৰপিছতহে আমি পিকলৈ যাম। গাইছ, আজি চাগে তুমজাং গৈ নাপাম, ইজি নহয় এই ট্ৰেকটো, বহুত হাৰ্ড হয়, বহুত হাৰ্ড। গাইছ, এতিয়া আমি ইয়াতে মেগী বনাইছো, যিহেতু ভাগৰ লাগিছে আৰু ভোকো লাগিছে, চব লৈ আহিছো। 10টা মানুহ তুমজাং পিকলৈ আজি আহিলো, চব ভাগ হৈ গৈছে, চবৰ ভোক লাগিছে। এতিয়া মই চবৰ কাৰণে মেগী বনাই আছো। এনেকুৱা জেগাত মেগী খাই বহুত ভাল লাগে। মেগীটো হৈ গ'ল চবৰ কাৰণে, 10টা মানুহ মানে একদম ইনাফ মেগী হৈছে, চবেই খাব পাৰিব। আৰু দুটামান ৰখাবিলাক খুৱাই পঠিয়াম ৰ'বা, পাৰিমেই। মেগী খাবৰ কাৰণে চামুচ নানিলো, আৰু আমাৰ জিনটোৱে এইফালে চপষ্টিক বনাইছে, চপষ্টিক্স। এইডাল পাহাৰত পোৱা কিবা সৰু বাঁহজাতীয় গছৰ পৰা আমি চপষ্টিক্স বনাই লৈছো। তাৰপিছত আমি মেগী খোৱা আৰম্ভ কৰি দিলো, কিন্তু মই চাইনিজ নহয় যে। আবে নুঠে বে। মেইন ভিলেজলৈ যোৱা ৰাস্তাটো যিহেতু অলপ হাৰ্ড আছে, গতিকে অলপ কষ্ট হ'বই। ৱেলকাম টু তুমজাং ভিলেজ। যিহেতু আজি ৰাতি আমি ভিলেজতে ষ্টে কৰিম, গতিকে ফাৰ্ষ্ট টেণ্টটো বুক কৰি লওঁ। প্ৰায় আমি 4 ঘণ্টামান ট্ৰেকিং কৰাৰ পিছত ফাইনেলি আমি আমাৰ কেম্প চাইট পাই গলো। ইয়াত আমি ফাৰ্ষ্ট পেট পূজাটো কৰি তাৰপিছত আমি চিধা ওলাই দিম পিকলৈ। গতিকে থাৰ্ড এপিছডটো আৰু ধামাকা হ'ব গৈ আছে। যদিহে এতিয়ালৈ ফ'ল' কৰা নাই, ফ'ল'টো কৰি লওক। আজিলৈ আহিছো, বাই বাই।